নলবাৰীত যুৱ ছাত্ৰ পৰিষদৰ কুইজ প্ৰতিযোগিতা। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী চহৰ সমিতিৰ উদ্যোগত সাংগঠনিক শ্বহীদ তুলু তালুকদাৰ আৰু দীপজ্যোতি লহকৰ সোঁৱৰণী অষ্টাদশ বাৰ্ষিক সদৌ অসম প্ৰাইজ মানি কুইজ প্ৰতিযোগিতা আৰু প্ৰথমবাৰৰ বাবে লিখিত কুইজ প্ৰতিযোগিতা জিলা পুথিভঁৰালত দেওবাৰে অনুষ্ঠিত হয়। পুৱা পৰিষদৰ পতাকা উত্তোলন কৰে যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী চহৰ সমিতিৰ সভাপতি কংকন তালুকদাৰে। শ্বহীদ তৰ্পণ কৰে পৰিষদৰ চহৰ সমিতিৰ সম্পাদক নিহাৰ তালুকদাৰে। সতীৰ্থ স্মৰণ কৰে যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন কেন্দ্ৰীয় সহকাৰী সম্পাদক দিগন্ত মিশ্ৰ, প্ৰাক্তন সতীৰ্থ ধ্ৰুৱজ্যোতি ডেকা, বিপুল আলী আৰু কপিল শৰ্মাই। যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাহিত্য সম্পাদিকা সদ্যপ্ৰয়াত দীপ্তিমণি দেৱীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে জ্যেষ্ঠ ভাতৃ তথা প্ৰাক্তন সতীৰ্থ চন্দন শৰ্মাই। পুথিভঁৰাল চৌহদত থকা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন সতীৰ্থ জয়ন্ত হাজৰিকা, সমাজকৰ্মী জহিদুল হক চৌধুৰীয়ে। মাল্যাৰ্পণ কৰে বিশিষ্ট শিক্ষাবিদ ফণীধৰ ডেকা, প্ৰাক্তন সতীৰ্থ অবিনাশ শৰ্মাই। ইয়াৰ পিছতে উত্তৰ পূৰ্বাঞ্চলৰ কুইজৰ জনক প্ৰয়াত দিলীপ বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক তথা অসম টাইমৰ পৰিচালন সম্পাদক কমলেশ শৰ্মাই। সাংগঠনিক শ্বহীদ তুলু তালুকদাৰ আৰু দীপজ্যোতি লহকৰৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে পূৰ্ব ভাৰতীয় সচিব প্ৰমোদ তালুকদাৰ আৰু প্ৰাক্তন সতীৰ্থ প্ৰণৱ তালুকদাৰে। দিনৰ 12 বজাত কুইজ প্ৰতিযোগিতা উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। কুইজ প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সভাপতি নয়ন শৰ্মাৰ সভাপতিত্বত আৰু কুইজ প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সম্পাদক সাহিল মল্লিকে পৰিচালনা কৰা উদ্বোধনী অনুষ্ঠানত প্ৰণৱজ্যোতি কলিতা আৰু নৱজ্যোতি ডেকাৰ সম্পাদনাত প্ৰকাশ পোৱা স্মৰণিকা প্ৰহৰী উন্মোচন কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ বীৰেন চক্ৰৱৰ্তীয়ে। সৰু চহৰত বিভিন্ন অনুষ্ঠান ইয়াত অনুষ্ঠিত হৈ থাকে সঘনে, আৰু তাৰ মাজতেই এই ধৰণৰ সীমাবদ্ধতাৰ মাজতে অতি কম সময়ৰ ভিতৰত এই অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে অনুষ্ঠানৰ স্মৃতি এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ, এটা সংগঠনৰ দায়বদ্ধতা বা দৃষ্টিভংগী এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ সফলভাৱে লৈ যোৱাৰ যি প্ৰয়াস প্ৰহৰীৰ জৰিয়তে কৰা হৈছে। কুইজ প্ৰতিযোগিতাখন উদ্বোধন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিজন বায়নে। উদ্বোধনী অনুষ্ঠানত যুৱ ছাত্ৰ পৰিষদৰ উপ সভাপতি বিশ্বজিৎ বৰুৱা, বিশিষ্ট অভিনেতা পৰিচালক ধীৰেন কুমাৰ বৰ্মন, ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰাঞ্জল গোস্বামী আদি উপস্থিত থাকে। কামৰূপ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ডক্টৰ সঞ্জীৱ কুমাৰ গোস্বামীয়ে পৰিচালনা কৰা মননশীল কুইজ প্ৰতিযোগিতাত জনপ্ৰিয় কণ্ঠশিল্পী দীপক দাস আৰু কংকনা তালুকদাৰে সহযোগ আগবঢ়ায়। Surface to surface ballistic missile, B surface to air missile, C air to air missile, D air to surface missile. Of 10th Governing Council meeting of Niti Aayog. আমি সকলো নীতি আয়োগৰ কথা জানো। এতিয়া পৰিকল্পনাবিলাক নীতি আয়োগে কৰে আৰু অলপতে 10ম নীতি আয়োগৰ সভা বহি গৈছে। অপশ্যনটো হ'ল তাৰ থিমটো কি আছিল? নীতি আয়োগৰ 10ম মিটিঙৰ থিমটো কি আছিল? বিকশিত ৰাজ্য ফৰ বিকশিত ভাৰত এট দ্য ৰেট 2047, B আত্মনিৰ্ভৰ ভাৰত, C ডিজিটেল ইণ্ডিয়া, D মেক ইন ইণ্ডিয়া। বিকশিত ভাৰতৰ এইটো শেহতীয়া থিম। আপোনালোকে সকলোৱে জ্ঞাত যে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী চহৰ সমিতিয়ে প্ৰতি বছৰে সদৌ অসম ভিত্তিত প্ৰাইজ মানি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছোঁ, আৰু এইবেলিও আজি 1 জুনত নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সদৌ অসম ভিত্তিত প্ৰাইজ মানি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে যে ৰাতিপুৱাৰ ভাগত যিসমূহ কাৰ্যসূচী পতাকা উত্তোলনকে ধৰি বিভিন্ন কাৰ্যসূচী ইতিমধ্যে সমাপন হৈ গ'ল, আৰু এতিয়া আমাৰ কাৰ্যসূচী আছে মুকলি কুইজ প্ৰতিযোগিতা উদ্বোধনী অনুষ্ঠান। আৰু মুকলি কুইজ প্ৰতিযোগিতা উদ্বোধন কৰিব আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ
সম্পাদক বিজন ভায়ন ডাঙৰীয়া তাৰোপৰি উক্ত উদ্বোধনী অনুষ্ঠান বহুতো বিশিষ্ট ব্যক্তি তথা আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকিব। তো সেয়েহে সংবাদ মাধ্যমৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজৰে সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ। যুৱ ছাত্ৰ পৰিষদ নলবাৰী চহৰ সমিতিয়ে বিগত ৭০টা বছৰে প্ৰাইজমানি কুইজ প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰি আহিছে। এইবিলো অষ্টাদশ বৰ্ষৰ প্ৰাইজমানি কুইজ প্ৰতিযোগিতাখনি 1 জুন তাৰিখে নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিবলৈ ওলাইছে। ইতিমধ্যে আমাৰ ৰাতিপুৱাৰ কাৰ্যসূচীখিনি সমাপন হৈ গৈছে। আমাৰ পৰৱৰ্তী কাৰ্যসূচীত আমাৰ কুইজ উদ্বোধন আছে, কুইজ প্ৰতিযোগিতা উদ্বোধন কৰিব নলবাৰীৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক বিজন ভায়ন ডাঙৰীয়া। তেখেতো ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছে। আমাৰ কুইজ পৰিচালনা কৰিব চৰ্দাৰ সঞ্জীৱ গোস্বামী ছাৰ, তেখেতো আমাৰ মাজত আহি উপস্থিত হৈছে আৰু কিছু সময় পিছতে আমি কুইজ প্ৰতিযোগিতাখনি আৰম্ভ কৰিম। সমূহ ৰাইজৰ উপস্থিতি সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিম। নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম।